বন্ধুসকল, আপুনি যদি সপোনত ঋষি দেখে অথবা আপুনি যদি সপোনত ঋষি দেখে, তেতিয়া আপোনাৰ সাংসাৰিক জীৱন, যিটো সাংসাৰিক আপোনাৰ জীৱন যাপন কৰি আছে, সেইটো উন্নতি হ'ব। আৰু আপোনাৰ সংসাৰত যদি কিবা বিপদ আছে, তেনেহ'লে সেই বিপদৰ পৰা মুক্ত হ'ব। বন্ধুসকল, দ্বিতীয়তে, যদি আপুনি কোনোবা ঋষিমুনিৰ লগত সপোনত তৰ্ক হোৱা দেখে বা আপুনি কোনোবা ঋষিমুনিৰ লগত তৰ্ক কৰিছে, তেতিয়া বুজিব যে আপোনাৰ ভৱিষ্যত জীৱনত কিছুমান কাজিয়া বা কিছুমান কামৰ বাবে আপুনি কাজিয়া বা কিবা এটা কৰিলে, তেতিয়া আপুনি কোৰ্ট কাছাৰীলৈকে যাবলগীয়া হ'ব পাৰে। বন্ধুসকল, যদি আপুনি সপোনত মুনি বা ঋষি এজনক আপুনি দুখী হোৱা দেখিছে বা দুখত থকা দেখিছে, তেতিয়া আপোনাৰ মানসিক অশান্তি হ'ব বা আপোনাৰ জীৱনত অশান্তি হ'ব। বন্ধুসকল, আপুনি যদি কোনোবা ঋষিক সপোনতে ফূৰ্তিত থকা দেখে বা ঋষিজন বহুত ফূৰ্তিত আছে বা সুখত আছে, এনেকুৱা যদি দেখে, তেতিয়া আপুনি বুজিব যে আপোনাৰ জীৱনত সুখ আৰু শান্তি হ'ব। আপুনি আপোনাৰ জীৱনত সুখ আৰু শান্তি লাভ কৰিব। ধন্যবাদ।